বজ্ৰপাত পৰি স্কুলীয়া ছাত্ৰসহ 6জন আহত, এজনৰ অৱস্থা সংকটজনক। কিছু সময় আগতে হোৱা প্ৰবল ধুমুহা আৰু বৰষুণৰ মাজতে গোলোকগঞ্জৰ বিভিন্ন স্থানত বজ্ৰপাতৰ ঘটনাত কমেও 6জন লোক আহত হয়। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বজ্ৰপাতত গোলোকগঞ্জৰ বালাবাৰীৰ 24 বছৰীয়া গোপাল বৰ্মন নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ তেওঁক গোলোকগঞ্জ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুমুৰী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেললৈ প্ৰেৰণ কৰে। আনহাতে গোলোকগঞ্জৰ লক্ষীমাৰী হাইস্কুল খেলপথাৰত বজ্ৰপাত পৰাত 10ম শ্ৰেণীৰ 3জন ছাত্ৰ আহত হয়। আহত ছাত্ৰকেইজন হৈছে মেহদী হাছান, চাহিল আহমেদ আৰু বিশ্বজিৎ বৰ্মন। তেওঁলোকক গোলোকগঞ্জ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে গোলোকগঞ্জৰ দক্ষিণ ৰায়পুৰত বজ্ৰপাতত চালেহা বিবি নামৰ এগৰাকী মহিলা আহত হয়। লগতে লক্ষীমাৰীৰ সুখিয়া বিবি নামৰ আন এগৰাকী মহিলাও বজ্ৰপাতত আহত হয়। ল'ৰা মানে এটা গছৰ তলত মানে হাত দি থিয় হৈ আছিল, তেতিয়া বিজুলী মাৰিছিল। তাৰপিছত এই 4-5টা ল'ৰাক মানে শ্বৰ্ট খোৱাৰ নিচিনাকৈ দূৰত 3-4 ফুটমান দূৰত গৈছিল। তাতে আমাৰ 3জন ষ্টুডেণ্ট অলপ কি হৈছে, আহত হৈছে। তাৰপিছত গোলন হস্পিটেলত অনাৰ পিছত সিহঁতে সুস্থ হৈ আছে, এতিয়া আৰু ইমান প্ৰব্লেম নাই। ভিডিঅ' জাৰ্নেলিষ্ট সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।